এই বৰপুল্লা গাঁওখন কোনখিনি ঠাইত হয়? ঠিক আছে, আমি বৰপেটা ৰোড। আচ্ছা, এই ৱাৰিঙৰ কাম কৰে আৰু এতিয়া আমাৰ ভাইকজনী ঢুকাইছে। তো ৰাস্তাই ৰাস্তাই মানুহ দেখা পাই আছোঁ আজি মানে বহুত মানে এইবিলাক আমাৰ বাইদেউসকল যাই আছে, বাইদেউ খুৰী মানে কিবা কিবি মানে এইবিলাকে যাই আছে, কিবা বোলে মিটিং দিছে মানে 9,000 টকাকৈ দিব। ঐ ছায়াত ৰখ আছোন। আচ্ছা আচ্ছা, অঁ। আমি যাই আছোঁ বৰপুল্লা নামৰ এখন ঠাইত আমাৰ কামৰ কাৰণে। কামৰূপ ডিষ্ট্ৰিক্ট পৰে সেইখন, আৰু ইফালে অলপমানৰ মানে ডিফাৰেঞ্চ, অলপ ইফালে নলবাৰী ডিষ্ট্ৰিক্ট, অলপ ইফালে কামৰূপ ডিষ্ট্ৰিক্ট। তো কোনোদিন আহি পোৱা নাই মানে মানুহক সুধি সুধি যাই আছোঁ। এনেকুৱা ৰাস্তাৰ কাষে কাষে যদি গছ থাকে সেউজীয়া সেউজীয়া, কিবা এটা বেলেগ মজা লাগে আৰু ঠাণ্ডা ঠাণ্ডা মানে ভাল লাগে। স্পীড ব্ৰেকাৰ। আৰু গৰুবিলাকৰ ঠাই হ'ব লাগে আচলতে পথাৰ বা ক'তবা বেলেগ বেলেগ মানে গোহালি চোহালি কিবা কিবি, কিন্তু মানুহবিলাক কিছুমান মানুহে গৰু পোহে কিন্তু সেই ৰাস্তাত এৰি দি থৈ দিয়ে। চৰকাৰে কিবা এটা আইন ওলাব লাগে এনেকৈ যে ৰাস্তাত যদি গৰু এৰি দিয়ে আৰু দেখা পায় তেনেহ'লে ফাইন। এই বৰপুল্লা গাঁওখন কোনখিনি ঠাইত হয়? এইখিনিয়ে বৰপুল্লা বুলি কয়। গুগল মেপে বহুত সহায় কৰিছে কিন্তু ইমানখিনি সহায় কৰিব নোৱাৰে, মানে গাঁৱৰ ভিতৰত মানে কোনোবা এজন মানুহ ঘৰটোতো দেখুৱাই দিব নোৱাৰে না, লোকেশ্যনটো আৰু লাইভ লোকেশ্যনটো মানে দিয়া নাই, সেইটো কাৰণে আমাৰ বেছি অসুবিধা হৈ আছে। তো বহুতকে সুধি আছোঁ আৰু মানে ঠাইখিনি আহি পাইছোঁ যদি সুধি আছোঁ। ল'ব এতিয়া মই ঘৰতে এনেকৈ দেখিলে আপুনি গম নাপাব ন। অঁ। আপুনি চকত সুধি ল'ব, এটা বৰপুল্লা চক আছে। চক আছে, অঁ। ই এনেকৈ এটা ইফালে এটা ৰাস্তা, অঁ। গৈছে ইফালে গৈছে, আচ্ছা, চক এটা আছে, চকটো চাৰিআলি, অঁ তাতে সুধি ল'ব। ঠিক আছে, আমি বৰপেটা ৰোড। অঁ আচ্ছা এই ৱাৰিঙৰ কাম কৰে আৰু এতিয়া আমাৰ ভাইকজনী ঢুকাইছে। আচ্ছা আচ্ছা, তেনেহ'লে তাক মই তাক মই ফোনটো মাৰি ল'ম। এই পৰেশ ভূঞা আমাৰ সেই দিবকৰ মাষ্টাৰ ঠিক দুৱাৰমুখৰ মানুহ ঘৰ নহয়? অঁ কেৰাণীহঁতৰ, অঁ। কাম এটাত আহিছোঁ আমি। অঁ বাইদেউ। অঁ ঠিক আছে, হ'ব দিয়ক। অঁ হ'ব দিয়ক। এটা ঠিক কৈ আছোঁ আজি মই, যদি কোনোবা যদি গাঁৱৰ যদি মানুহ বিচাৰি পোৱা নাই আৰু সেইটো চকত যদি চাহৰ দোকান আছে, সেই চাহৰ দোকানত যাই সুধিব। তো চাহৰ দোকানে মানে বেলেগ জানিলেও নাজানিলেও মানে কিছুমান মানে বস্তু চিনি পায় আৰু মানে বহুত মানুহ চিনি পায়। তো আমিও আহি পালোঁ আৰু ঘৰটো। তো বহুত বিচাৰি আহি পালোঁ আমি বৰপুল্লা। তো প্ৰথমবাৰ আহিছোঁ এই ঠাইখিনিত, তো সেইকাৰণে অলপ মানে সময় লাগিল। বেছি দূৰো নহয় নলবাৰীৰ পৰা, কিন্তু মানে অচিনাকি ঠাইৰ কাৰণে বহুত সময় লাগিছে। তো এইটো ঘৰটো। তো ইয়াতে আজি আমি মানে বহুত দূৰৰ পৰা চিলিঙৰ আৰু ৱাৰিঙৰ কাম নাই বিশেষ, অলপমান এই পৰ্দাৰ মানে কিবা কিবি কাম আছে, তো সেইখিনি কৰিবলৈ আহিছোঁ। তো কাম আৰম্ভ কৰোঁ, পিছত লাষ্টত দেখুৱাই দিম কি হৈছে কি নহৈছে ধুনীয়াকৈ। তো এইটো হৈছে সেই ৰুমটো, 12-14 ৰুম হয়। ইয়াত আমি চিলিঙৰ কাম কৰিম। তো আমাৰ পাইপ লেভেলৰ কাম, তাৰপিছত আমাৰ চিন দিয়া কাম, ৱাল এংগেলৰ কাম আৰম্ভ হৈ গৈছে। আৰু ইফালে আমি টানা মাৰি আছোঁ, বেলেগে গুণা লগাই, আমি টানা লগাওঁ। টানা লগালে ফ্ৰেমটো আপ ডাউন হোৱাৰ চান্স নাথাকে, বহুত হেভি হয় আচলতে এইটো। ফাইনেলি কমপ্লিট হৈ গ'ল। ফুলৰ মানে এই হেৰিৰ পৰা গবৰটনৰ পৰা নলবাৰী বৰপুল্লাত আহি এই চিলিঙৰ কাম কৰিলোঁ ইয়াতে এটা ৰুমৰ এইটো। আৰু আহিছিলোঁ আমি ঘৰৰ পৰা 9টা বজাত, আৰু এতিয়া বাজিছে ৰাতি 9টা। যাই পাতে বাজিব আমাৰ 12টা, মানে 12 বাজি যাব আজি আমাৰ এই অৱস্থা। এটা আইডিয়া আছিল যে আমাৰ আহি পাতে 12 বাজিব, 12 অলপমান বেছি বাজিল, 12:19 হ'ল। তথাপিও আহি পালোঁ দে, বাপৰে বাপ ক'ত গৈছিলোঁ কাম কৰিব ইমান হেৰিত। মানে এটা এডভেঞ্চাৰ টাইপৰে মানে আজি আছিল আমাৰ, মানে অলপ ভাবলোঁ অলপ ঘূৰিও আহোঁ, এডভেঞ্চাৰ হ'ব এটা বঢ়িয়া মজা। তো এই আৰু মানে ক'ব লগা মানে কথা নোহোৱা হৈ গৈছে, মোৰ অৱস্থা বেয়া। এইফালে ঘৰ আহি পালোঁ, খাই নাপায়। হা কি কিয় কি খাই তেলেং বেলেংকে বুলি আছে তেলেং বেলেং ইমান দূৰ এনেকৈ চিটত এই বহীত একদম কিবা হৈ গৈছে, মানে অৱস্থা নাই। মোৰ ভৰি দুখন যে মানে কিনকে মোক লোট লৈ আছে। 1 2 2 1 বাই বাই।